নমস্কাৰ আপোনালোকে স্ক্ৰীনত দেখা ঘৰখন আচলতে ডিব্ৰুগড়ত আমি কৰি আছিলোঁ আৰু বৰ্তমান প্ৰায় সম্পূৰ্ণ হৈ গ'ল গোটেই ঘৰখন আৰু সেইমতে ক্লায়েণ্টক হেণ্ডঅভাৰ কৰা হ'ল আৰু মই খুব সোনকালে ঘৰখনত নিজে যাম আৰু এনেকুৱা এখন ঘৰ মানে বনাই হেণ্ডঅভাৰ কৰালৈকে আচলতে বহুতখিনি প্ৰত্যাহ্বান আহে, বহুতখিনি বাধাৰ সন্মুখীন হ'বলগীয়া হয় আৰু তাৰ মাজতে বিভিন্ন ধৰণৰ সমস্যাৰ লগত বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন ধৰণৰ কথা আৰু এইখিনি সন্মুখীন হৈ এই ধৰণৰ এটা মানে সপোন আচলতে মানুহক সাজি দিবলৈ পায় বা হেণ্ডঅভাৰ কৰিবলৈ পায় আচলতে বিৰাট সুখী যেন অনুভৱ হয় কাৰণ ইমানখিনি পৰ্যায় পোৱালে আচলতে বহুতখিনি কষ্ট আৰু বহুতখিনি কিবাকিবি আমাৰ জড়িত হৈ থাকে আৰু এই ধৰণে যদি আমি কাম এটা কৰি দিব পাৰোঁ আচলতে বহুত ভাল লাগে মনটো মানে ছাকচেছ বুলি আচলতে ক'ব পৰা যায় ইমানখিনি কৰি দিয়াৰ পিছতহে আৰু বহুতখিনি সমস্যা আহে, বহুতে বুজি পায়, বহুতে বুজি নাপাব পাৰে আৰু ইয়াতে আৰু কিছুমান কথা আহে মানে বিশ্বাসটোৰ বহুত ডাঙৰ কথা আচলতে যদি কাৰোবাৰ বিশ্বাস থাকে তেতিয়াহ'লেতো বিশ্বাসৰ মতেই প্ৰত্যেকটো বস্তু হৈ যায় আৰু যদি বিশ্বাস নাথাকে মনত এনেই বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে মনত বা বিভিন্ন ধৰণৰ মানে মগজুত কিবাকিবি চলিব পাৰে গতিকে তেনেকুৱা ক্ষেত্ৰত আমি একো ক'ব নোৱাৰোঁ কিন্তু প্ৰত্যেককে মই ক'ব বিচাৰিছোঁ আমি যাৰ কনষ্ট্ৰাকশ্যন কৰি আছোঁ তো বিশ্বাসৰ ফল হিচাপে এই ধৰণে আমি ক্লায়েণ্টক হেণ্ডঅভাৰ কৰিব পাৰোঁ আৰু আমিও জানো যে প্ৰত্যেকৰে সপোনৰ ঘৰ এখন আমি বনাই থাকোঁ এবাৰেই বনাওঁ আৰু যিকোনো এটা কাম যিকোনো এটা বস্তু প্ৰত্যেকটো বস্তু চাই চিতি মানুহে এখন ঘৰ এবাৰেই বনায় আৰু এটা ঘৰ বনাওঁতেই মানুহৰ অৱস্থা বেয়া হৈ যায় আৰু আমি সেই হিচাপত ভাবক কিমানখিনি ঘৰ মানুহৰ বনাই আছোঁ তো তাৰ মাজত বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে আৰু সেই সমস্যাখিনি যেনেকেই নহওক সমাধান কৰি এই ধৰণে এটা উপহাৰ আমি দিবলৈ সদায় চেষ্টা কৰোঁ মানুহক আৰু আশা কৰোঁ আমাৰ প্ৰত্যেকজন ক্লায়েণ্ট বা আমাৰ প্ৰত্যেকজন আমাৰ যি শুভাকাংক্ষী আছে প্ৰত্যেকে আমাৰ লগত মানে প্ৰত্যেকটো বস্তু বুজি পাব আৰু সেইমতে আমাক মানে সহযোগ কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আৰু আমিও প্ৰত্যেককে আমি এইখিনি মানে গেৰেণ্টি দিব পাৰোঁ বা প্ৰত্যেককে এইখিনি কথা দিব পাৰোঁ যে যি ধৰণে কথাটো দিওঁ আমি সেই ধৰণে প্ৰত্যেকটো কাম কৰি পেলাই হেণ্ডঅভাৰ কৰিবলৈ সক্ষম হয় আৰু ঠিক সেই ধৰণে এইখন ঘৰ যদি আপোনালোকে চাওঁ বুলি ভাবে ডিব্ৰুগড় চাবুৱাত আমি বৰ্তমান কমপ্লিট কৰিলোঁ আৰু ঘৰখন যদি আপোনালোকে গৈ নিজাকৈ চাওঁ বুলি ভাবে চাব পাৰিব আৰু গোটেই ঘৰখন দেখাই পাইছে আমি খুব ধুনীয়াকৈ সজাই দিবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ চুকা পালে শাকে ৰান্ধি খাম ঔটেঙা ওল কচুৰেও জুতি চাম চুকা পালে